মইতো একদিনো মই তাইৰ ঘৰৰ পৰা মই এদিনো লৈ অহাগে নাই। সেইটোতো তাই নিজৰ চইচৰ মতে আহিছে। নিজেহে যায় হয় নাই লগ কৰিবলৈ। আৰু এটা কথা, মোৰ লগত প্ৰথম তাই ৰিলেশ্যন নাই কৰা নহয়। মোৰ লগত ৰিলেশ্যন কৰা আগতেই তাৰ বয়ফ্ৰেণ্ড আৰু এটা আছিল নহয়, তুমি জানাই চাগে। নাই মই নাজানো, ধৰি লওক মানে অকল এই আপোনাৰ কথাটো এনেকৈ পোষ্ট দি থকা গম পাওঁ, বাকী নাজানো বাৰু। নহয় এই আগৰ পুৰণা। নাই নাজানো মই। শুনিলে ককাইদেৱে স্পষ্টকৈ কৈ দিছে, ককাইদেৱে ইয়াক ঘৰলৈ নাহে নহয়, ইয়াক নিবলৈ নাহে নহয়, ইহে নিজে যায় ককাইদেউৰ ওচৰত। ককাইদেৱে স্পষ্টকৈ কৈ দিছে মই তাক আনিবলৈ নাযাওঁ, সিহে মোৰ ওচৰলৈ আহে। তেতিয়াহ'লে চিন্তা কৰক কোন দোষী। যদিহে সি বেয়া আছিল তেতিয়া ই কিয় যায়, ই কিয় পাতি দিয়েগৈ, কিয় মেলি দিয়েগৈ হে? এজন মানুহক মিছা কৈ বদনামী কৰিবলৈ নিবিচাৰিবি তই, স্পষ্ট কৈ দিছোঁ তোক মই। এজন মানুহক বদনামী কৰিবলৈ নিবিচাৰিবি তই। তোৰ কি হৃদয় বোলা বস্তুটো নাই? তোৰ হৃদয় বোলা বস্তুটো নাই নেকি হে? প্ৰথমতে যেতিয়া বন্ধুত্ব হৈ আছিলি তেতিয়া একদম পূৰা ভাল, যেতিয়া মানে বন্ধুত্ব, এতিয়া চাগে তই বিচৰাৰ দৰে চাগে সি হ'ব নোৱাৰিলে, সেইটো কাৰণে ইয়াৰ বদনাম গাই আছ। প্ৰথম অৱস্থাত ঠিকেই আছিল, আৰু তই বিচৰাৰ দৰেনো কেনেকৈ হ'ব পাৰিব? তাৰ সংসাৰ আছে, ল'ৰা ছোৱালী আছে। ককাইদেউতে ডাইৰেক্ট স্পষ্টকৈ কৈ দিছে যেন মই কিন্তু বিবাহিত। তই এজনী গাভৰু ছোৱালী হয় সেইটো সুবিধা দিলি, কিয় দিলি তই এবাৰ ভাবি নাচালি? আৰু এটা কথা, এনেকুৱা ক্ষেত্ৰত প্ৰত্যেক লোকে পুৰুষজনক দোষী কৰে, মানে দোষী হৈ যায়। আচলতে মই কথাটো কৈ দিছোঁ শুনক। পুৰুষজনে বিচাৰিছে তই যদি ভাল, তই কিয় সুবিধা দিলি? তই সতী সাবিত্ৰী, এনেতো বৰ সতী সাবিত্ৰী দেখাও, তোৰ গাত একো ভুল নথকা নিচিনা কথা কওঁ, তই সতী সাবিত্ৰী, তেতিয়া তই কিয় সুবিধা দিলি? ইমান এজনী ভাল ছোৱালী হয় কিয় সুবিধা দিলি হে? আৰু ৰাইজক উল্লু বনাবলৈ, ৰাইজক বুৰ্বক বনাবলৈ জেগা নাপালি আৰু সঁচাকৈ। এই ককাইদেউ বুলিহে চাই আছে, বেলেগ হোৱা হ'লে কেতিয়াবা মানহানি গোচৰ তৰিলেহেঁতেন, গম পাইছ? তই হাৰি নগ'লিহেঁতেন। কিন্তু ককাইদেৱে বহুত ভাল মানুহ, ককাইদেউ বহুত কিন্তু ভাল মানুহ। ককাইদেৱে এইবিলাক কথা জানে, বহুত ভাল মানুহ, আৰু ভাল মানুহ কাৰণেহে তই বাচি আছ। কিন্তু দেই মই হোৱা হ'লেও তোক কি কৰিলোঁ হয় মই মানে নিজে গম নাপাওঁ। ককাইদেউ ভাল মানুহ, বহুত ভাল মানুহ। ইমানখিনি কথা কোৱাৰ পাছতো একো ডিচিশ্যন লোৱা নাই, এইটো কথা ভাবি ল'বি। মানে মই কল ৰেকৰ্ডিংটো আকৌ এবাৰ লগাইছোঁ দেই, কথাকেইটা শুনিব। ককাইদেউ স্পষ্টকৈ কৈ দিছে যেন, শুনক মই লগাইছোঁ শুনক। মইতো একদিনো মই তাইৰ ঘৰৰ পৰা মই এদিনো লৈ অহাগে নাই। সেইটোতো তাই নিজৰ চইচৰ মতে আহিছে, নিজেহে যায় হয় নাই লগ কৰিবলৈ। আৰু এটা কথা, মোৰ লগত প্ৰথম তাই ৰিলেশ্যন নাই কৰা নহয়। মোৰ লগত ৰিলেশ্যন কৰা আগতেই তাৰ বয়ফ্ৰেণ্ড আৰু এটা আছিল নহয়, তুমি জানাই চাগে। নাই মই নাজানো, ধৰি লওক মানে অকল এই আপোনাৰ কথাটো এনেকৈ পোষ্ট দি থকা গম পাওঁ, বাকী নাজানো বাৰু। নহয় এই আগৰ পুৰণা। নাই নাজানো মই। শুনিলে স্পষ্ট কৈ দিছে, মইতো তাক আনিবলৈ নাযাওঁ নহয়, লৈ আনিবলৈ নাযাওঁ নহয়, ই নিজে আহে বুলি কৈছে। নিজে আহে, আৰু নিজে অহাৰ পাছতো নিজে মানে দুয়োটাই মিলা প্ৰীতিকৈ মানে সেই ধেমালিটো মানে দুয়োটা বুজাবুজি মাজেৰে ধেমালিটো কৰাৰ পাছত এই মানুহজনক কিয় ফচাব লৈছে? মোৰ হাতত তথ্য কিন্তু আছে আকৌ, মোৰ মানে তথ্য আছে কিছুমান, মানে কৈছে আৰু দুটামান কথা ককাইদেউক, মানে কেনেকুৱাকৈ মই কব্জা কৰি ল'ম, কেনেকুৱাকৈ মোৰ হাতত আনিম, এনেকুৱা কিছুমান ককাইদেউক কথা কৈছিল। মই জানো, খালি এইটো কোনে কৈছে কি কথা মই নকওঁ, মই জানো কিন্তু ঠিক আছে। কিন্তু এজন মানুহক এনেকুৱাকৈ কিন্তু বদনামী কৰিবৰ কাৰণে কাকো অধিকাৰ দিয়া নাই। কিন্তু ই পাব, কিন্তু চুট, ই লেতেৰাকৈ চুট পাব। এতিয়া সি গাভৰু হৈ আছে, অকণমান নিপুতল হৈ আছে, এটা বয়স আহিব নহয়, কোনেও এনেকৈ বেকাকো নোচোৱা হ'ব নহয়, তেতিয়া উপলব্ধি কৰিব মই কি কৰি আছিলোঁ অতদিনে। আৰু যোনবিলাক কমেণ্ট পাওঁ, চাইতালে বিয়া পতা, কিবালৈ বিয়া পতা, আচলতে এইখিনি কথাখিনি সত্যই নেকি চাগে, মানে মই কোৱা কথা নহয় বা মই বিয়া নাপতা বুলি কৈছোঁ, কিন্তু কমেণ্টত কৈ থাকে চাইদিলে বিয়া পতা, আমুকহে তামুকহে, কিন্তু কথাখিনি সঁচাকৈ নেকি আকৌ? হ'বও পাৰে, মই নহয় বুলি নকওঁ, কিন্তু মই হয় বুলি কোৱা নাই, ৰাইজে কোৱা কথা এইটো, ৰাইজে আৰু মানে কমেণ্টত দিয়ে আৰু দেখি থাকোঁ, ঠিক আছে, তেনেকুৱা ধৰণৰ কথা। আৰু এটা কথা কৈ দিব বিচাৰিছোঁ দেই,
মই স্পষ্টীকৰণ এটা দিবলৈ বিচাৰিছোঁ দেই। ভিডিঅ'টো চালে মানে গম পাব। 1 বছৰ 1.5 বছৰমান হ'ল দেই। 1 বছৰ 1.5 বছৰমান হ'ল। মই কথাটো কৈ দিছোঁ, 1 বছৰ 1.5 বছৰমান হ'ল দেই। মোৰ মানে এটা ভিডিঅ' ভাইৰেল হৈছিল দেই। আমাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা বাইদেউৰ ওপৰত মানে মই দুটামান মন্তব্য আগবঢ়াইছিলোঁ। ঠিক আছে, মানে কি মন্তব্য আগবঢ়াইছিলোঁ এইটো নকওঁ বাৰু। তো তেতিয়া মানে ভিডিঅ' এটা ভাইৰেল হৈছিল আৰু সেই ভিডিঅ'টোক লৈ মোৰ ওপৰত মানে ভিডিঅ' বনাইছিল দেই। মোৰ ওপৰত ভিডিঅ' বনাইছিল আৰু মই ভিডিঅ'টো চালোঁ। মোক মানে ইনচাল্ট কৰি ভিডিঅ' বনাইছিল আৰু যেতিয়া মই প্ৰত্যুত্তৰ হিচাপে মই ভিডিঅ' এটা বনাই দিলোঁ তেতিয়া মানে তাৰ গা পুৰিলে। গা ইমানে পুৰিলে নহয়, কাৰোবাৰ আগত কৈছে যেনিবা হেৰি মোক বোলে বেয়া পালে বোলে, মোৰ ওপৰত এনেকৈ ক'ব লাগিছিলে, আমুকে তামুকে কৈছে ন। আৰে বাবা, তয়ো মোৰ ওপৰত ভিডিঅ' বনাইছ, মই তোৰ ওপৰত ভিডিঅ' কিয় নবনাম? তই মোৰ ওপৰত ভিডিঅ' বনাইছ, মই তোৰ ওপৰত ভিডিঅ' বনাম। তই সেইকাৰণে মই ভিডিঅ' বনাই দিলোঁ। কিন্তু মোৰ নিজৰ ফালৰ পৰা নিজৰ ববীয়াকৈ কিন্তু মই একো কথা কোৱা নাছিলোঁ। মই জাষ্ট কমেণ্টখিনিয়ে পঢ়ি দিছিলোঁ। যদি সি ভিডিঅ'টো চাইছিলে যদি সম্পূৰ্ণকৈ, তেতিয়া কথাখিনি গম পায় মানে যেন মই কি কৈছিলোঁ। মোৰ নিজৰ ফালৰ পৰা একোডাল কোৱা নাই, মই অকল কমেণ্টখিনি পঢ়ি দিছোঁ। কমেণ্টখিনি স্ক্ৰীনশ্বট ল'লোঁ, স্ক্ৰীনশ্বট লৈ মই কমেণ্টখিনিহে পঢ়ি দিছিলোঁ। কিন্তু মানে মোক বোলে বেয়া পালে বোলে, মই কিন্তু বেয়া পোৱা নাই। কাৰণ কেলৈ, মই ভিডিঅ' বনোৱা মানুহ, মই ভিডিঅ' বনাম। ঠিক আছে, ভিডিঅ' বনাম, মই ভিডিঅ' বনাম। মোৰ ওপৰত তই ভিডিঅ' বনাইছ, মই তোৰ ওপৰত প্ৰত্যুত্তৰ দিম। তেনেকুৱা না, মই তাৰপিছত ভিডিঅ' বনাই দিলোঁ আৰু বোলে দুখ পালে বোলে। দুখ পাবলৈ কি টকা আছে? তই মোৰ ওপৰত ভিডিঅ' বনাইছ, মই দুখ পোৱা নাই। ঠিক আছে, আৰু তই যদি দুখ পাইছ, মই দুখ পাইছোঁ, একে কথাহে। নিজৰ গাটোত এবাৰ চিকুটি চাবি, নিজৰ গাত এবাৰ চিকুটি চাবি। নিজৰ গাত চিকুটি চালেহে মেইন কথাটো গম পাবি যেন কেনেকুৱা লাগে। ঠিক আছে, তাৰপিছত মই যেতিয়া প্ৰত্যুত্তৰ দি দিলোঁ নহয়, এতিয়া জেগাত লাগিলে সঁচাকৈ দেই। আচলতে এতিয়া ককাইদেউক মানে যেনেধৰণে মানে ফচাবলৈ বিচাৰিছিল, মানে এইবিলাক ব্লেকমেইলিং চব, ব্লেকমেইলিং কৰি মানে ধৰি লওক মোৰ ওচৰলৈ আহিব নেকি। আৰে বাবা, মৰম ভাল পোৱা এইবিলাক বস্তু জোৰ জবৰদস্তি টানি আজুৰি কাঢ়ি অনা বস্তু নহয়। গম পালি? এতিয়া বুজি পালি নহয়? ঠিক আছে, ককাইদেউ ঠিকেই, ককাইদেউ মই শুদ্ধ বুলি ভাবিছোঁ। কাৰণ কেলৈ, মানে ককাইদেউ যোনখিনি কথা কৈছে নহয় মোৰ আগত, মই শুদ্ধ বুলি ভাবিছোঁ। আৰু এইবিলাক কল ৰেকৰ্ডিং কাৰো ওচৰত নাই, কিন্তু মোৰ ওচৰতহে আছে দেই। কাৰো ওচৰতো নাপায়, অকল মোৰ ওচৰতহে আছে। তেনেকুৱা ধৰণৰ কথা। আৰু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ দেই, আৰু এইবিলাক চব ফকৰামি হয়, এইবিলাক চব ফকৰামি। আপোনালোকে বিশ্বাস নকৰিব। ই মানে ধন ঘটিবৰ কাৰণে এইবিলাক মিছা কথা কৈ আছে, ধন ঘটিবৰ কাৰণে, আনটো একো নহয়। মাহেকত লাখ টকা মানে কমাই আছে, মাহেকত লাখ টকা কমাই আছে। ৰাইজকহে উল্লু বনাই আছে। ৰাইজে সঁচা বুলি ভাবি থাকে কিছুমান। ঠিক আছে, এনেকুৱাকৈ কিছুমান উপস্থাপন কৰে নহয় ভিডিঅ' বনাওঁতে, এটা সঁচা বুলি মানে ৰাইজে ভাবি থাকে। চব এইবিলাক মিছা কথা বা ফকৰামি, আপোনালোকে বিশ্বাস নকৰিব। মই কৈ দিছোঁ, কল ৰেকৰ্ডিং মোৰ আৰু আছে। গোটেই সম্পূৰ্ণ কল ৰেকৰ্ডিংখিনি শুনাম মই আপোনালোকক, কিন্তু একেলগতে দিয়া নাই, পাৰ্টকৈ দি আছোঁ। ঠিক আছে, আৰু আছে। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু কমেণ্ট যদি কৰা নাই, কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।